শতিকা জুৰি বিশাল ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি হোৱাৰ ফলত জলাশয়, ঘন অৰণ্য, বিস্তীৰ্ণ ঘাঁহনি পথাৰ আদি প্লাবিত হৈ কাজিৰঙাৰ সৃষ্টি হৈছে। ঊনৈছশ ৭৪ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা হোৱাৰ পাছত ইয়াৰ বন্যপ্ৰৱণ সমতলখিনি দেশৰ ভিতৰতে বৃহৎ সংৰক্ষিত অঞ্চল হিচাপে পৰিগণিত হয়। বিভিন্ন জীৱৰ বাসভূমি। প্ৰতি বৰ্ষাকালত শতাধিক উপনৈয়ে ব্ৰহ্মপুত্ৰৰ বুকু পানীৰে উপচাই পেলায়। ফলস্বৰূপে বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ পানীয়ে কাজিৰঙাৰ ২/৩ অঞ্চল বুৰাই ক্ষতিসাধন কৰাৰ লগতে পুনৰ্গঠনো কৰে। উদ্যানখন যেতিয়া বানপানীৰে ভৰি পৰে তেতিয়া আৱাসীসকলে আশ্ৰয় বিচাৰি উত্তৰৰ পাহাৰলৈ গতি কৰে। ইয়াৰে বহুতো আবদ্ধ হয় আৰু কিছুৰ যান বাহনৰ খুন্দাত মৃত্যু হয়। কিন্তু এই বানপানী অবিহনে কাজিৰঙাৰ অস্তিত্বও নাথাকিব। এই বানপানীয়ে বিভিন্ন জলাশয় আৰু বিস্তীৰ্ণ চৰ অঞ্চল প্লাবিত কৰি তাত থকা আৱৰ্জনাসমূহ ধুই নিয়াৰ লগতে সমগ্ৰ অঞ্চলৰ মাটি উৰ্বৰা কৰে। পানী কমি অহাৰ লগে লগে জীৱ জন্তুবিলাক ঘূৰি আহে আৰু কাজিৰঙা পুনৰ প্ৰাণৱন্ত হয়।